সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক অহা 6 অক্টোবৰৰ ভিতৰত হাজিৰ হ'বলৈ পুনৰবাৰ নিৰ্দেশ দিছে এক প্ৰকাৰ লুকআউট নোটিছৰ কথা কৈ ইণ্টাৰপলৰ জৰিয়তে কেনেকৈ তেওঁলোকলৈ সেই বাৰ্তা প্ৰেৰণ কৰা হৈছে সেই সন্দৰ্ভত অৱগত কৰিছে কালিৰ দিনটোত চিআইডিয়ে এই লুকআউট নোটিছ জাৰি কৰিছিল মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি আমি এটা কথা ক'ব বিচাৰো যে ছিংগাপুৰত থকা অসমীয়া কেইজনৰ কাৰণে 10 দিনৰ নোটিছ জাৰি কৰিছে এটো ভাল কথা কিন্তু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ কাৰণে 10 দিন সময় কিয় দিয়া হ'ল যদি ছিংগাপুৰত থকা শ্যামকানু মহন্তই গুৱাহাটীলৈ আহু বুলি ভাবে তেনেহলে ডাইৰেক্ট ফ্লাইট আছে ছিংগাপুৰ টু গুৱাহাটী এটা দিনৰ ভিতৰতেই এবেলাৰ ভিতৰতেই আহি উপস্থিত হ'বহি পাৰে ছিংগাপুৰৰ পৰা আহি গুৱাহাটীৰ বিমান বন্দৰত সিদ্ধাৰ্থক 2.5 ঘণ্টা সময় লাগে দিল্লীৰ পৰা মোটামুটি গুৱাহাটীত উপস্থিত হ'বৰ কাৰণে তাৰ পাছত কি কাৰণত চিআইডিয়ে 10 দিনৰ সময়সীমা দিলে এটো আমাৰ কাৰণে অবুজ খাথৰ ছিংগাপুৰৰ মানুহখিনিৰ কাৰণে 10 দিন দিছে মানি ল'ব পাৰি কিন্তু এই দুজন অসমীয়াৰ কাৰণে 10 দিন কিয় দিয়া হ'ল এটো কিন্তু আমাৰ নিচিনা মানুহৰ কাৰণে অবুজ খাথৰ হৈ ৰৈছে এই সময়খিনিত তেওঁলোকক কোনোবা সুপ্ৰিম কোৰ্টৰ অধিবক্তাৰ যোগেদি জামিন ল'বৰ কাৰণে সুবিধা কৰি দিয়াৰো কোনোবাই সন্দেহ ব্যক্ত কৰিছে এই সময়খিনি পূজাৰ সময় দীঘলীয়া হ'ব অসমীয়া মানুহৰ আবেগ যেহেতু ধানখেৰৰ জুই দৰে ভমককৈ জ্বলে ভমককৈ নুমাব তাৰ পিছত পৰিবেশ পৰিস্থিতি শান্ত হ'ব আবেগ ঠাণ্ডা হ'ব সকলো ফুটুকাৰ ফেন হ'ব তেনেকুৱা হ'বলৈ গৈ আছে নেকি বাৰু পৰিবেশটো আকৌ কৈছো আমি এসআইটিৰ ওপৰত কোনো সন্দেহ ব্যক্ত কৰা নাই চিআইডিয়ে সঠিক ৰূপতেই তদন্ত কৰিব এতিয়াও আমাৰ বিশ্বাস আছে কিন্তু এই ঘৰগেটাত বাৰে বাৰে গৈ তালাচি চলাই থকা চিআইডিৰ বিষয়াসকলৰ প্ৰতি আমাৰ আহ্বান যে সিদ্ধাৰ্থক যদি তেওঁলোকে ইচ্ছা কৰে মই ভাবো দিল্লীত গৈ ধৰিব পৰা পৰ্যায়ত আছে আৰু আনু বুলি ক'লে আনিব পৰা পৰ্যায়ত আছে কিয় অনা নাই কিয় ধৰা নাই হে আপোনালোকে জানিব শ্যামকানুক আপোনালোকে আনু বুলি ক'লে আনিব পৰা পৰিবেশত আছে আমি নাজানো কিন্তু এই 10 দিন সময় দিয়াটোক লৈ বহু অসমীয়াৰ সাগে কৰবাত মনত কিছু প্ৰশ্নৰ উদয় হৈছে মুখ্যমন্ত্ৰীকো আমি সেই কথাটো অৱগত কৰিছো 6 তাৰিখলৈ কিয় পূজাৰ শেষ হ'ব তাৰ পিছত বেলেগ বেলেগ পৰিবেশৰ সূচনা হ'ব এইটো দুৰ্বুদ্ধ খাথৰ হৈ ৰৈছে বহু মানুহৰ কাৰণে